Hello everyone. Welcome to Career Class. Current Affairs In-Depth Analysis or another video লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিওটো আমাৰ কাৰণে বিশেষকৈ উপযোগী হ'ব GS1 ৰ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ কাৰণে আৰু আকৌ GS5 ৰ অসম ভিত্তিক যিসমূহ প্ৰশ্ন আপোনালোকে দেখিবলৈ পায় তাৰ কাৰণে। লগতে এই যেটো আমি আজি চৰ্চা কৰিবলৈ গৈ আছো এই চৰ্চাৰ পৰা আপোনালোকে বহুতে প্ৰিলিমছৰো বহুত কোৱেশ্চনছ সমাধান কৰিবলৈ সক্ষম হ'ব। আহক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। আজিৰ ভিডিওটোত আমি কথা পাতিবলৈ গৈ আছো আহোম সম্প্ৰদায়ৰ এটা গুৰুত্বপূৰ্ণ পৰ্ব যিটোৰ নাম হৈছে মেডাম মেফি। মেডাম মেফি কি হয়, ইয়াক কেনেদৰে উদযাপন কৰা হয় আৰু ইয়াৰ আজিৰ দিনতো প্ৰাসংগিকতা কি আছে তাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। এতিয়া ত্ৰয়োদশ শতিকাৰ তৃতীয় দশকৰ পৰা 19বিংশ শতিকাৰ তৃতীয় দশকলৈকে নিৰৱচ্ছিন্নভাৱে আহোম স্বৰ্গদেউসকলে অসমত ৰাজত্ব কৰি অসম বুৰঞ্জীত এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰি গৈছে। প্ৰায় 600 বছৰৰ 1228 পৰা 1826 খ্ৰীষ্টাব্দলৈকে এই দীঘলীয়া কালছোৱাত অনেক জয় পৰাজয়, ঘাত প্ৰতিঘাত, সন্ধি বিগ্ৰহ, মিত্ৰতা শত্ৰুতা, বিনিময় সংগ্ৰহ আদিৰ যোগেদি তেওঁলোকে গঢ়ি তুলিছিল বৰ অসম আৰু বৃহৎ অসমীয়া জাতি। আহোম যুগৰ এই ইতিহাস বিস্ময় আৰু ৰোমাঞ্চেৰে ভৰা। আমি ইয়াত আলোচনা কৰিব বিচাৰিছো আহোম যুগৰ এক ধৰ্মীয় আৰু সামাজিক উৎসৱ মেডাম মেফি। এই উৎসৱ টাই আহোমসকলে উদযাপন কৰা পূৰ্বপুৰুষসকলৰ পূজা। মেডাম মেফিৰ অৰ্থ হ'ল মে মানে প্ৰাৰ্থনা বা পূজা কৰা, দাম মানে হৈছে পূৰ্বপুৰুষ বা মৃতকসকল আৰু ফি মানে দেও বা দেৱতাসকল। এই উৎসৱটো আহোমসকলে সামাজিকভাৱে পতাৰ উপৰিও পাৰিবাৰিকভাৱেও নিজৰ ঘৰত মৃতকক পূজা কৰাৰ উদ্দেশ্যেৰে এই উৎসৱ পালন কৰে। ইয়াত এই উৎসৱ পালন কৰিবৰ বাবে পাকঘৰ মানে বৰঘৰৰ বিপৰীত ফালে এটা স্তম্ভ স্থাপন কৰি তাত যাক দামখুটা বুলি কোৱা হয় তাত তেখেতসকলে বিভিন্ন ধৰণৰ মানে সামগ্ৰী যেনে ভাত, সাঁজপানী, মাহ প্ৰসাদ, চাউলেৰে বনোৱা বিভিন্ন পিঠা আদিৰে মৃতকক পূজা কৰি আহিছে। আহোম স্বৰ্গদেউসকলে যুদ্ধৰ বিজয়ৰ পিছত আৰু ৰাজ্যৰ যিকোনো অপায় অমংগল দূৰ কৰিবৰ বাবে এই পূজা সময়ে সময়ে পালন কৰি আহিছিল। টাই আহোমসকলে বিশ্বাস কৰে যে পূৰ্বপুৰুষসকলৰ মৃত্যুৰ পাছত তেখেতসকলে দেৱতাৰ ৰূপত 7খন স্বৰ্গৰ কোনোবা এখনত বাস কৰে আৰু পৃথিৱীত ৰৈ যোৱা তেখেতসকলৰ পুনাতি, পৰিণাতি, জীয়ৰী, বোৱাৰী সকলোকে আশীৰ্বাদ দি থাকে। টাই আহোমসকলে পুনৰ জন্মৰ কথা বিশ্বাস নকৰে। তেওঁলোকে মৃতকৰ আত্মাই মাথোন কিছুদিনৰ বাবেহে ভূমি ফুৰিবলৈ আহে বুলি বিশ্বাস কৰে। উত্তৰ পুৰুষৰ পৰা পূজা পোৱাৰ পিছতেই তেওঁলোকে দেৱতাৰ শাৰীলৈ উন্নীত হয়। ইয়াৰ উপৰিও ঘৰত বিয়া বাৰু, বিহু আদি উৎসৱত আৰু খেতি বাতি চপাই আনোতে ন খাওঁতে টাই আহোমসকলে পূৰ্বপুৰুষসকলক সোঁৱৰি তেওঁলোকক পূজা কৰে। এনে পূজাক মৃতকক দিয়া পূজা বুলিও কোৱা হয়। এনে মৃতকলৈ আগবঢ়োৱা পূজাত মাছ মাংস, ভাত, ৰন্ধা ভাত, পায়স, মিঠাই ইত্যাদিৰে উৎসৰ্গা কৰা হয়। অন্যান্য বিভিন্ন পূজাৰ দৰে যিবিলাক পূজা আমি কৰোঁ তাত যেনেকৈ বিভিন্ন বিধি থাকে ঠিক তেনেদৰে মেডাম মেফি পালনৰ বাবেও টাই ভাষাত খেকলাই বুলি এখন পূজা বিধি থকা বুলি জনা যায়। বিশ্বাস কৰি অহা হৈছে যে এই পূজাৰ বিধিখন অসমলৈ পোনপ্ৰথমে আনিছিল চাওলুং চুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম মন দেওধায়ে। আহোমসকলৰ বুৰঞ্জীৰ পৰা জানিব পৰা যায় যে স্বৰ্গৰ দেৱতা লেংডনে তেখেতৰ দুজন নাতিক খুনলুন আৰু খুনলাইক সোণৰ শিকলিৰে পৃথিৱী জয় কৰিবলৈ পঠিয়াইছিল আৰু সেই সময়তে জ্ঞানৰ যি দেৱী আছিল জিচিংফা তেখেতে তেওঁলোকক কৈ পঠিয়াইছিল যে মেডাম মেফিৰ যি উৎসৱ আছে, মেডাম মেফিৰ যি পূজা পাৰ্বণ কৰা যি নীতি নিয়ম আছে তেওঁলোকে যাতে পালন কৰি যায় আৰু সেইবাবে যুদ্ধলৈ যোৱাৰ আগতে বা যুদ্ধ জয় কৰি অহাৰ পিছত এই মেডাম মেফি সময়ে সময়ে আহোম স্বৰ্গদেউসকলে পাতি আহিছে। আৰু এই অনুষ্ঠানৰ দ্বাৰা যিহেতু পূৰ্বপুৰুষসকলে তেখেতসকলক দীৰ্ঘায়ু প্ৰদান কৰে, সেই বিশ্বাসেৰে যিহেতু আমাৰ সৈনিকসকল যুদ্ধলৈ যায় তেওঁলোকে অপৰাজিত হ'ব বুলি বিশ্বাস কৰি লয়।
আৰু যিহেতু এই উপৰিপুৰুষসকলৰ পূজাৰ দ্বাৰা এই কথা বিশ্বাস কৰা হয় যে আহোমসকলক যিহেতু উপৰিপুৰুষসকলে আশীৰ্বাদ দি আহিছিল সেইবাবে তেখেতসকলৰ মনোবল তেওঁলোকে বহুত বৃদ্ধি কৰিব পাৰিছিল আৰু যিমান অপায় অমংগল আছিলে যিমান মোগলৰ আক্ৰমণ আছিলে এই গোটেই আক্ৰমণখিনিক তেওঁলোকে সাহসেৰে তেওঁলোকে নেওচি বৃহৎ অসম এখন গঢ়ি তুলিবলৈ সক্ষম হৈছিল আৰু বৰ্তমান সময়ত এই পূজা প্ৰতি বছৰে ৩১ জানুৱাৰীত পালন কৰা হয় এই পূজা কৰিবৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খায় আৰু এখন আঠচুকীয়া অস্থায়ী হফি মানে মন্দিৰ সাজে আৰু ইয়াত ৮খন শৰাই পাতি তেওঁলোকৰ আদি পুৰুষ আদি দেৱতা লেংডন দেৱতাক প্ৰমুখ্যে ৮জন ফিক উপাসনা কৰা হয় এই পূজাত উপৰিপুৰুষসকলক লগতে আৰু নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও নি দাম খামং অংকিত পতাকা উত্তোলন কৰা হয় আৰু আমি যদি ইতিহাসৰ পাত লুটিয়াই চাওঁ তেনেহ'লে দেখিবলৈ পাওঁ যে অসমত এই পূজাৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিলে টিপামৰ বুঢ়া ডাঙৰীয়াৰ থানত চুকাফা যেতিয়া অসমলৈ আহিছিলে তেতিয়া ইৰাৱতী নৈ পাৰ হৈ আহিছিলে আৰু ইৰাৱতী নৈ পাৰ হৈয়ে এই মেডাম মেফি উদযাপন তেওঁ কৰিছিলে আৰু নতুন ৰাজ্য এখন জয় কৰি তাত সুশাসন কৰি পৰিৱৰ্তন কৰিবলৈ পূৰ্বপুৰুষ লেংডন আৰু অন্যান্য দেৱতাসকলৰ আশীৰ্বাদ বিচাৰি দৌ কাও ৰং পাৰ হোৱাৰ লগে লগে নামৰূপৰ বুঢ়ীডিঙৰ পাৰত তেওঁ আকৌ মেডাম মেফি পাতিছিল ইয়াৰ উপৰিও চৰাইদেউত ৰাজধানী যেতিয়া পাতিছিল সেই সময়তো পূৰ্বপুৰুষ আৰু দেৱতাসকলৰ আশীৰ্বাদ তেওঁ বিচাৰিছিল এনেদৰে পৰৱৰ্তী স্বৰ্গদেউসকলেও বিভিন্ন সময়ত মেডাম মেফি উদযাপন কৰি আহিছে কিন্তু হিন্দু ধৰ্মক অধিক প্ৰাধান্যতা দি স্বৰ্গদেউ জয়ধ্বজ সিংহই মেডাম মেফি কমকৈ পতা বুলি জনা যায় আৰু তেখেতে সেই সময়ত কৈছিলে যে যিহেতু মেডাম মেফি পতা নাছিলে মিৰ্জুমলাৰ হাতত পৰাস্ত হ'বলগীয়া তেওঁ হৈছিলে আৰু অতি দুখ মনেৰে তেওঁ আতন বৰগোহাঁইক কৈছিল যে পৰৱৰ্তী সময়ত তেওঁলোকে মেডাম মেফি পতাৰ আয়োজন কৰিব বুলি পৰৱৰ্তী সময়ত অৰ্থাৎ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁ ভাতৃ চক্ৰধ্বজ সিংহই শাসনভাৰ লৈ মেডাম মেফি পাতিবলৈ থিৰাং কৰি মন্ত্ৰী পৰিষদৰ পৰা উপদেশ বিচাৰিলে আৰু শেষত মন্ত্ৰী পৰিষদৰ আদেশ পাই তেওঁ অতি ধুমধামেৰে চৰাইদেউত মেডাম মেফি পাতে আৰু ইয়াৰ পিছতেই মোগলৰ লগত শৰাইঘাটৰ যুদ্ধত তেওঁ জয়লাভ কৰে আৰু এইদৰে আহোমৰ শেষৰজন স্বৰ্গদেউৰ দিনলৈকে ৰাজঘৰীয়া মেডাম মেফি উদযাপিত হৈ আহিছিল আৰু বৰ্তমান সময়ত আমি ৩১ জানুৱাৰী দিনটোত মেডাম মেফি এটা উৎসৱ হিচাপে পালন কৰি আহিছোঁ ধৰ্মীয় মাংগলিক অনুষ্ঠানৰ লগতে মেডাম মেফি আজিৰ দিনত হৈ পৰিছে এটা সামাজিক উৎসৱো টাই আহোমসকলৰ লগতে অসমৰ অন্যান্য জাতি জনগোষ্ঠীয়েও এই মাংগলিক অনুষ্ঠানটোলৈ আহি যোগ দিয়া দেখা গৈছে আমি আমাৰ কলা সংস্কৃতি আমাৰ উৎসৱ পাৰ্বণৰ বিষয়ে জনাটো বহুত দৰকাৰী বহুত প্ৰয়োজনীয় যাতে আমি আমাৰ কলা সংস্কৃতি ধৰি ৰাখিব পাৰোঁ আৰু এই কলা সংস্কৃতি আমি আৰু আগুৱাই লৈ যাব পাৰোঁ যাতে আমাৰ যি অসমীয়াৰ চিনাকি আমি বিশ্বব্যাপী কৰিব পাৰোঁ আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ প্ৰিলিমছৰ যি প্ৰশ্ন বাৰে বাৰে আমি দেখিবলৈ পাওঁ এনেকুৱা উৎসৱ পাৰ্বণ লৈ পেলাই বিভিন্ন প্ৰশ্ন আমাৰ আহি আছে প্ৰিভিয়াছ যি পেপাৰ্ছ আছে আমি যদি চাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে APSC প্ৰিলিমছত মেডাম মেফিৰ বিষয়ে সুধিছে আৰু মেইনছতো এই উৎসৱ কেনেদৰে পালন কৰা হয় কোন সম্প্ৰদায়ৰ লোকে এই উৎসৱ পালন কৰে তাৰ বিষয়েও সুধিছে আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বহুতখিনি মেডাম মেফিৰ বিষয়ে গম পালে আৰু আপোনালোকে প্ৰিলিমছ আৰু মেইনছৰ এই প্ৰশ্নসমূহ সমাধান কৰিবলৈ আপোনালোকৰ বাবে সহায়ক হ'ব এনেধৰণে আৰু ইনফৰ্মেটিভ ভিডিঅ'ছ লৈ আমি আকৌ আপোনালোকক লগ পাই থাকিম টিল দেন টেক কেয়াৰ ধন্যবাদ